আমি গিয়েছিলাম ভোটে, আমি গিয়েছিলাম ভোটে, আমি গিয়েছিলাম ভোটে, আমি গিয়েছিলাম ভোটে। ইনকার জিন্দাবাদ, ইনকার জিন্দাবাদ। বিজেপি সরকার নির্বাচন, বিজেপি সরকার কর্মকর্তা চলিয়ে পেল। ইনকিলাব, 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 ইনকিলাব। আমি বহুত সেইটো মই কেনেকৈ জানিম? আপোনালোকে গৌৰৱ গগৈ সুধিব। আৰু গৌৰৱ গগৈটো আপোনালোকে জানে গহীন গম্ভীৰ মানুহ। গৌৰৱ গগৈটো জানে যে মুখ্যমন্ত্ৰী পুতেক অকণমান চালত থাকে, গতিকে মুখ্যমন্ত্ৰী পুতেকে কেতিয়া মুখ খোলে কেতিয়া নুখোলে মই কেনেকৈ হা। আৰু এতিয়াতো আমাৰ লগত বিৰোধী ঐক্যমঞ্চতো নাই, গতিকে এই মুহূৰ্তত তেওঁলোকে মুখ খুলিবও পাৰে নুখুলিব পাৰে, আমিতো একো ক'ব নোৱাৰোঁ। কিন্তু কথাটো হ'ল হিমন্ত বিশ্ব শৰ্মাই এইটো কথা আমাক ক'ব লাগে যে গৌৰৱ গগৈ কিবা পাকিস্তানলৈ ভাৰতৰ বস্তু মনে মনে সৰবৰাহ কৰিছে নেকি? গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল, এইটো সাধাৰণ কথা, যাব পাৰে। সেইটোক লৈ ইছ্যু কৰাটোৰ কোনো ভেলু নাই। ছেপ্টেম্বৰলৈকে গোটেইখিনি তথ্য ফাদিল কৰিব বুলিও হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বৰ কথা শুনিলোঁ। মোকে বিজেপিয়ে ক'লে যে ই দেশত প্ৰতি NSA লগালে, NIA লগালে, তাৰপিছত কি ঘোঁৰা ঘাচটো কাটিব পাৰিলে, কি ঘোঁৰা ঘাচটো কাটিলে, মোক কি কৰিলে? মোকতো কোৰ্টে মুকলি কৰি দিলে। এনেকুৱা হিমন্ত বিশ্ব শৰ্মা হ'ল এনেকুৱা এজন মানুহ যি মতাক মাইকী, মাইকীক মতা কৰিব পৰা একজন 2 নম্বৰী মানুহ। সেই মানুহটোৱে সদায় কিবা কিবি কথা কৈ থাকে। আজি এটা ক'ব, কাইলৈ এটা ক'ব, পৰহিলে কিবা এটা ক'ব, তাৰ পিছদিনা কিবা এটা ক'ব। হিমন্ত বিশ্ব শৰ্মাৰ কথাত মানুহ বলিয়া হৈ লাভ নাই, তেওঁ নিজে বলিয়া। গোটেই হিমন্ত বিশ্ব শৰ্মাই গৈ মানুহৰ ঘৰ ভাঙি দিছে নে নাই? দিছে নে নাই? ঘৰ উচ্ছেদ কৰিছে নে নাই? সেইটো কাজিৰঙাতে কওক বা সেইটো অন্য যিকোনো ঠাইতে কওক, প্ৰত্যেকটো ঠাইতে সংখ্যালঘু মানুহৰ ঘৰ ভাঙি বেঘৰ কৰি দিছে নে নাই? হাজাৰ হাজাৰ মানুহ দিছে নে নাই? এখন চৰকাৰৰ দায়িত্ব হ'ল মানুহৰ জীৱন আৰু সম্পত্তি সুৰক্ষা দিয়া, কিন্তু বিজেপি চৰকাৰে সংখ্যালঘু মানুহৰ ঘৰ ভাঙি মানুহৰ জীৱন আৰু সম্পত্তি বৰবাদ কৰি দিছে। দিছে নে নাই? দিছে। সেইকাৰণে আমি এই বিজেপি চৰকাৰক ৰক্ষা দিব লাগিব। মোদী কৈছিলে নে বস্তুৰ দাম কমাই দিম বুলি কৈছিলে নে নাই? দাম কমিলে নে বাঢ়িলে? দাম কমিলে নে বাঢ়িলে? 1 কেজি নুন নিমখৰ দাম 2 টকা আছিলে, এতিয়া 20 টকা হ'ব। হয় নে নহয়? হয় নে নহয়? এটা মূৰ্তিৰ ডিমৰ দাম 2 টকা আছিলে, এতিয়া 10 টকা হ'ল। 1 লিটাৰ মিঠাতেলৰ তেলৰ দাম আগতে 80 টকা আছিলে, এতিয়া 180 টকাৰ পৰা 20 টকা। বস্তুৰ দাম কমাই দিছে এই বিজেপি চৰকাৰে। আৰু এনেকৈ হিন্দু, মুছলমান, খ্ৰীষ্টান সবৰে পেটত বাদ দিছে এই বিজেপি চৰকাৰে, হয়নে? সেইকাৰণে এই বিজেপি চৰকাৰক খেদিবৰ কাৰণে আমি হিন্দু মুছলমান একমত হ'ব লাগিব। বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দৰিয়াই পেলাবৰ কাৰণে হিন্দু মুছলমান ইছলাম মণ্ডল 50খন চৰ 60টা গাঁও পঞ্চায়ত, চৰ 60টা গাঁও পঞ্চায়তত আমি ৰাইজৰ দলৰ পৰা জহিৰুল ইছলাম মণ্ডলক উঠাব খুজিছোঁ। আপোনালোকে ভোট দিবনে নিদিয়ে? দিবনে নিদিয়ে? আমাৰ চিনটো কি? আমাৰ চিনটো কি? আমাৰ চিনটো কি? গেছ চিলিণ্ডাৰ ভোট দিবনে নিদিয়ে? দিবনে নিদিয়ে? যদি দিয়ে এইবাৰ আমাক আশীৰ্বাদ কৰিছে যে এইবাৰ ৰাইজৰ দলক সংখ্যালঘু মুছলমান ৰাইজে ভোট দিব, পঞ্চায়ত নিৰ্বাচনত ভোট দিব। এইটো বৰ আশ্চৰ্যজনক কথা। আমি ভাবি আছিলোঁ যে সংখ্যালঘু ৰাইজ কংগ্ৰেছৰ লগত আছে, কিন্তু এইবাৰ আচলতে মই নামনি অসমলৈ আহিয়ে গম পালোঁ যে এতিয়া ৰাইজ কংগ্ৰেছৰ লগত নাই।
ৰাইজে কংগ্ৰেছৰ ইমান দিনৰ কাম কাজ চাই তেওঁলোকে অসন্তুষ্ট হৈছে আৰু এইবাৰ তেওঁলোকে বিকল্প হিচাপে বাছি লৈছে ৰাইজৰ দল। সেইকাৰণে হাজাৰ হাজাৰ মানুহ ৰাইজৰ দলৰ মিটিঙত উপস্থিত হৈছে আৰু কংগ্ৰেছৰ সভাবিলাকত একদম হেৰেঙা উপস্থিত ৰাইজে মুকলিকে কৈছে যে এইবাৰ গেছ চিলিণ্ডাৰ চিন ৰাইজৰ দলক ভোট দিব। সেইকাৰণে এইটো এটা অসমৰ ইতিহাসৰ কাৰণে এটা ৰাজনৈতিক ইতিহাসৰ কাৰণে এইটো এটা টাৰ্ণিং পইণ্ট যে 2026 চনৰ আগত অসমৰ মুছলমান সমাজে সকলোৱে ৰাইজৰ দলক সমৰ্থন কৰিছে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত সেইকাৰণে আমি কেইবাটাও জিলা পৰিষদৰ আসনত আৰু বেছিভাগ আঞ্চলিক পঞ্চায়তৰ আসনতে এইবাৰ জয়ী হ'ম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। দাদা ভূপেন বৰাই কৈছে আপুনি গৌৰৱ গগৈয়ে কৈছে আপুনি কেতিয়াবা কংগ্ৰেছক তোলা ধুনা দিয়ে কেতিয়াবা বিজেপিক আপুনি কোনটো স্পৃষ্টি নাই? জীৱনটোত মানে আটাইতকৈ বেছি তোলা ধুনা দিওঁ বিজেপি, কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে বিজেপিক পৰাভূত কৰিবৰ কাৰণে কংগ্ৰেছে যি স্থিতি ল'ব লাগে সেই স্থিতি তেওঁলোকে ল'ব নোৱাৰে কাৰণে কোনোমতে মই মাজে মাজে কেতিয়াবা কংগ্ৰেছকো সমালোচনা কৰোঁ। কংগ্ৰেছৰ প্ৰতি সমালোচনাটো কুহুমীয়া আৰু বিজেপিৰ বিৰুদ্ধে সমালোচনাটো একেবাৰে আমাৰ উগ্ৰ। আমি বিজেপিক ব্ৰহ্মপুত্ৰত বেলি দলিয়াই পেলাব খোজোঁ, আমি বিজেপিৰ লগতে AIDFকো ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজোঁ আৰু কংগ্ৰেছক ক'ব খোজোঁ যে আহক আমি সকলোৱে মিলি একেলগতে বিজেপিক খেদি দিওঁ। কিন্তু কংগ্ৰেছে আপোনালোকে সকলোৱে জানে এইটো এটা সাংঘাতিক ধৰণৰ এটা পাৰ্টি, মানে এইটো এটা মানে কি ক'ম আপোনাৰ মানে এটা দৰকাৰী জঞ্জাল বুলি ক'ব লাগিব। কংগ্ৰেছ পাৰ্টি এটা দৰকাৰী জঞ্জাল, যাক নোলোৱাকৈ আমি বিজেপিক খেদিব নোৱাৰোঁ, তেওঁলোকক ল'ব লাগিব। কিন্তু পাৰ্টিটো হ'ল জঞ্জালৰ অতি দৰকাৰী জঞ্জাল এটা। সেই পাৰ্টিটোত কি কৰোঁ মই বাৰম্বাৰ আপোনালোকে দেখিছে যে মই সদায় বিজেপিক সমালোচনা কৰি আহিছোঁ আৰু বিজেপি আৰু AIDFক সমালোচনা কৰি উজনি অসমত আপোনাৰ গৌৰৱ গগৈক লগত লৈ বিজেপিক হৰুৱাইছোঁ, নামনি অসমত ৰকিবুল হুছেইনক লগত লৈ বদৰুদ্দিন আজমল চাহেবক হৰুৱাইছোঁ, মধ্য অসমত আমি প্ৰদ্যুৎ বৰদলৈক জিকাইছোঁ। সকলোৱে আপোনালোকে জানে যে মই কেনেকৈ কষ্ট কৰিছোঁ, ৰাইজৰ দলে কেনেকৈ কষ্ট কৰিছে। কিন্তু কংগ্ৰেছ দলে সদায় স্থিতি সলাই থাকে। কি স্থিতি সলায়? তেওঁলোকক MP আপোনালোকে চাব দেই 2021ত তেওঁলোকে আমাৰ লগত বুজাবুজি নকৰিলে, AIDFৰ লগত কৰিলে। 2021ৰ ইলেকশ্যন শেষত ক'লে যে নাই AIDF দিয়া, তেওঁলোকে স্থিতি সলালে। 2021ৰ প্ৰথমটো যিটো উপ নিৰ্বাচন হ'ল সেই উপ নিৰ্বাচনত আমি কংগ্ৰেছক ক'লোঁ আমাক এখন চিট এৰি দিয়ে, তেওঁলোকে এৰি নিদিলে, 5খনৰ ভিতৰত এখনো এৰি নিদিলে, তেওঁলোকে একমতত নাহিলে। তাৰপাছত MP ইলেকশ্যন আহিলে, MP ইলেকশ্যনত আমি চব চিট এৰি দি কংগ্ৰেছক জিকালোঁ। তাৰপাছত ক'লোঁ যে বিৰোধীৰ কাৰণে আপোনালোকে নেক্সট উপ নিৰ্বাচনটোত এখন দুখন চিট এৰি দিয়ে। এইবাৰ তেওঁলোকে আকৌ নেৰে। গতিকে স্থিতি কোনে সলাই আছে? স্থিতি সলাইছে গৌৰৱ গগৈ, স্থিতি সলাইছে ভূপেন বৰাই, স্থিতি ৰাইজৰ দলে সলোৱা নাই। যদি কিবা গণ্ডগোলীয়া কাম কৰিছে সেইটো কংগ্ৰেছে কৰিছে। এতিয়া সংখ্যালঘু ৰাইজে, নামনি অসমৰ সংখ্যালঘু ৰাইজে চিঞৰি কৈ আছে যে 2026ত কংগ্ৰেছক তেতিয়াহে আমি ভোট দিম যদিহে কংগ্ৰেছে এইবাৰ বিজেপিক হৰুৱাব পাৰে। কংগ্ৰেছে কেতিয়া বিজেপিক হৰুৱাব পাৰিব? যেতিয়া ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলক একেলগে ল'ব। কিন্তু কংগ্ৰেছে যদি অকলে নিৰ্বাচন খেলে কেতিয়াও জীৱনত বিজেপিক হৰুৱাব নোৱাৰে। উজনি অসমত এখনো আসন নাপায় যদিহে আমি লগত নাথাকোঁ। গতিকে সংখ্যালঘু ৰাইজে স্পষ্টকৈ কৈ দিছে দৰকাৰ হ'লে আমি অকল ৰাইজৰ দলক ভোট দিম, কিন্তু যদি কংগ্ৰেছে ৰাইজৰ দলৰ লগত একলগ নহয় তেতিয়াহ'লে আমি কংগ্ৰেছক বৰ্জন কৰিম। দাদা আৰু এটা অকল টেঙৰ দল নহয়, কংগ্ৰেছটো হ'ল একেবাৰে পৃথিৱীৰ টেঙৰ মানুহবিলাকৰ সমষ্টি। গোটেই পৃথিৱীত এনেধৰণৰ ভূপেন বৰা বা আপোনাৰ মাজত যি এনেধৰণৰ বিতৰ্ক বা মন্তব্য চলি আছে বাকযুক্ত, সেইটো তেতিয়াহ'লে কিমান লাভান্বিত হ'ব কংগ্ৰেছ মানে এই পঞ্চায়ত নিৰ্বাচনত? পঞ্চায়ত নিৰ্বাচনততো আমি প্ৰতিদ্বন্দ্বী, আমাৰতো কোনেও কাকো লাভ কৰিব নোখোজে। আমি কংগ্ৰেছক কৈছোঁ যে আমি যিকেইটাত খেলা নাই তাত কংগ্ৰেছক ভোট দিওঁ, কিন্তু কংগ্ৰেছে আমাক ভোট দিবলৈ ক'ৰবাত কৈছে নেকি? কংগ্ৰেছটো আমাৰ শত্ৰুৰূপে থিয় দিছে, কিন্তু আমিহে তেওঁলোক আমাৰ শত্ৰু হৈ যোৱাৰ পাছতো আমিহে সদায় মৰম কৰি কওঁ যে আমাক য'ত ভোট দিবলৈ নাই তাত কংগ্ৰেছক ভোট দিওঁ। আমিহে উপজাতিহে তেওঁলোকক মৰম কৰি আছোঁ, তেওঁলোকেতো আমাক শত্ৰুতাই কৰি আছে। তেওঁলোকে শিৱসাগৰত 5টা পঞ্চায়ত আছে, জিলা পৰিষদ আছে, মোৰ সমষ্টি গৌৰৱ গগৈক ক'লোঁ, ভূপেন বৰাক ক'লোঁ, দেৱব্ৰত শইকীয়াক ক'লোঁ, সেই 5টা সমষ্টিৰ 2টা এৰি দিম বুলি ক'লোঁ, 3টা আমাক দিয়ক বুলি ক'লোঁ। তাৰপাছতো তেওঁলোকে বিজেপিক জিকাবৰ কাৰণে শিৱসাগৰত, বাকী কথাটো বাদেই দিলোঁ, শিৱসাগৰত